শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত লেখাপানীৰ উদয়পুৰত অনা অসমীয়াৰ দাদাগিৰি। গোলাপ বৰুৱা নামৰ অসমীয়া লোক এজনক দুৰ্ব্যৱহাৰ কৰিলে মনুলাল শ্বাহ নামৰ অনা অসমীয়া ব্যৱসায়ী এজনে। ঘটনা কেন্দ্ৰ কৰি লেখাপানী উদয়পুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গোলাপ বৰুৱা নামৰ লোকজনক গাড়ী ভাড়া কৰি মাৰ্ঘেৰিটাৰ পৰা উদয়পুৰলৈ লৈ আনিছিল অনা অসমীয়া ব্যৱসায়ী মনুলাল শ্বাহৰ আত্মীয়ই। গোলাপ বৰুৱা নামৰ অসমীয়া যুৱকজন অধিক গৰম হোৱাৰ বাবে ফেনৰ তলত বহিবলৈ বুলি সোমাই গৈছিল মনুলালৰ চাহৰ দোকানলৈ। ইয়াৰ পাছতেই মনুলালে অসমীয়া লোকজনক গতিয়াই বাহিৰ কৰি অশ্লীল গালি গালাজ পাৰিছিল। আজিৰ এই ঘটনা কেন্দ্ৰ কৰি স্থানীয় অসমীয়া যুৱককেইজনে অনা অসমীয়া ব্যৱসায়ীজনক কাণত ধৰাই আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়। সেইদিনা শিৱসাগৰতে এটা এই বহিৰাগত বৰ্বৰতাত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক যি বৰ্বৰতা আক্ৰমণ হোৱাৰ তাৰ নৌ মাৰ যাওঁতেই আজি উদয়পুৰ নিচিনা এটা জেগাত এটা বহিৰাগত তেখেতলোকৰ ঘৰলৈ অহা আলহীক থ'বলৈ অহা আৰু ড্ৰাইভাৰজনৰ ওপৰত তেখেতৰ ঘৰত যি এই দোকান আছিলে, দোকানত যি জিৰণি ল'বৰ কাৰণে এখন ফেনৰ আশ্ৰয় লৈছিলে, সেই ফেনখনৰ আশ্ৰয় নিদি তেখেতক যিহেতু তাৰ পৰা উলিয়াই পঠিয়াই দিছে, সেইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু তেখেতক যি ধৰণৰ বাক্য বানেৰে তেখেতক অপমান কৰিছে আৰু এখেতক আজি এই ককাইদেৱে তেখেতক ক্ষমা কৰিছে। ক্ষমা কৰাই নহয়, সকীয়াই দিব বিচাৰিছোঁ যিকোনো অনা অসমীয়া যাতে অসমীয়াৰ ওপৰত এনেধৰণৰ বৰ্বৰতা যাতে আগন্তুক দিনত নকৰে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ। নহ'লে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। আক্ৰমণ যেতিয়া কৰা হ'ব আমি প্ৰত্যাক্ৰমণ আমি কৰিবৰ কাৰণে আমি সাজু আছোঁ। আৰু তেখেতে আজি এখেতক আঁঠু কাঢ়ি এই মাক খুজিব লাগিব, এনে ভুল আৰু ভৱিষ্যতে নকৰোঁ। ঘৰত ভিতৰৰ পৰা ওলাই যা, তোৰ নিচিনা নিউজ ডেস্ক, নিউজ MD। নিচিনা 10টা ড্ৰাইভাৰ কিনিং কৰাটো হয় আপুনি?